আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে 2024 চনৰ গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰা ৰূপক পদক কোনে লাভ কৰিছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন এ লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁয়ে গ্ৰেণ্ড প্ৰিক্সত অসমৰ পৰা ৰূপক বঁটা লাভ কৰিছিল। তাৰপিছত 2 নম্বৰত অমল প্ৰভা দাস বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ বন্দনা দত্ত। বন্দনা দত্তক অমল প্ৰভা বঁটা 2024 প্ৰদান কৰা হৈছিল। তাৰপিছত বীৰ ৰাঘৱ মৰাণ বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ জীৱেশ্বৰ মোহন। জীৱেশ্বৰ মোহনক ৰাঘৱ বঁটা দিয়া হৈছিল। তাৰপিছত চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা 2024 কাক প্ৰদান কৰা হৈছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডি ডক্টৰ সুনীতা চান কাকতিক। তাৰপিছত শেহতীয়াকৈ ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ কোনখন আছিল আৰু অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ মিনি। মিনি ছবিখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হোৱা প্ৰথমখন ছবি। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গণেশ গগৈ বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ আনিজ উজ আমান। তাৰপিছত আহমদ আলী বাসকান্দি বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন গ ধীৰেন চন্দ্ৰ বড়ো। তৰেণ চন্দ্ৰ বড়োক আহমেদ আলী বঁটা দিয়া হৈছিল। তাৰপিছত ৰিয়ান পৰাগে নিম্নলিখিত কোনখন বিশ্ববিদ্যালয়ৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে যোগদান কৰিছে আৰু অপশ্যনকেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ গ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়। ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ এম্বেচেডৰ হৈছে ৰিয়ান পৰাগ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আজান পীৰ বঁটা 2024 কাক প্ৰদান কৰা হৈছে। তাৰপিছত ইয়াৰ নেক্সট কুৱেশ্যনটো শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ ক আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনক আজান পীৰ বঁটা 2023 দিয়া হৈছে। তাৰপিছত জিম্বাবুৰ বিৰুদ্ধে টি-20 শৃংখলাৰ বাবে ভাৰতৰ দলত নিৰ্বাচিত হোৱা উত্তৰ পূবৰ প্ৰথমজন ক্ৰিকেটাৰ কোন? শুদ্ধ এনচাৰ হৈছে গ ৰিয়ান পৰাগ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গণ সাংবাদিকতা বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ বিকাশ শৰ্মাক। বিকাশ শৰ্মাক গণ সাংবাদিকতা বঁটা দিয়া হৈছিল 2024। তাৰপিছত অস্কাৰ সমিতিৰ সদস্য হিচাপে অসমৰ পৰা কাক মনোনীত কৰা হৈছে আৰু অপশ্যনকেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক ৰীমা দাস। ৰীমা দাসক অস্কাৰ সমিতিৰ সদস্য হিচাপে নিৰ্বাচন কৰিছে অসমৰ পৰা। তাৰপিছত অসম চৰকাৰে সকলো নাগৰিকক বিনামূলীয়া স্বাস্থ্যসেৱা আৰু অস্ত্ৰোপচাৰ সেৱা প্ৰদান কৰাৰ বাবে কোনটো আঁচনি আৰম্ভ কৰিছে? শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন বিশ্ববিদ্যালয়ে মেৰু মৰ্যাদা লাভ কৰিছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে মেৰু উপাধি লাভ কৰিছে। তাৰপিছত 2023-24 বৰ্ষৰ অসম সাহিত্যিক সভাৰ ডেকাগিৰি বঁটা কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক ডক্টৰ সূৰ্যকান্ত হাজৰিকাক প্ৰদান কৰিছে। তাৰপিছত 2024 চনৰ বিষ্ণু ৰাভা বঁটা কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ঘ ক আৰু খ মানে ধৰ্মেশ্বৰ নাথ আৰু দুৰ্লভ ভট্টাচাৰ্যক দিয়া হৈছে। তাৰপিছত চৈয়দ মহম্মদ মালিক বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক জয়ন্ত মাধৱ বৰাক চৈয়দ আব্দুল মালিক বঁটা দিয়া হৈছে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে গীত কবি
পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক শাৱশ্ৰী ভট্টাচাৰ্য। শাৱশ্ৰী ভট্টাচাৰ্যক গীতকবি পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা দিয়া হৈছে। তাৰপিছত মামণি ৰয়ছম গোস্বামী বঁটা 2024 কাক প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ ডক্টৰ কৰবী ডেকা হাজৰিকাক মামণি ৰয়ছম বঁটা দিয়া হৈছিল। তাৰপিছত জুলাইত অনুষ্ঠিত পেৰিছ অলিম্পিকত অসমৰ পৰা কোনজন বক্সাৰে দেশক প্ৰতিনিধিত্ব কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ লাভলীনা বৰগোহাঁই। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ কোন দেশত বিবাহৰ প্ৰতি সন্মান আইন গৃহীত হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ ক আমেৰিকা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে শেহতীয়াকৈ এক অধিসূচনা অনুসৰি 18 বছৰৰ ওপৰৰ সকলো নাগৰিকৰ বাবে বিনামূলীয়া ক'ভিড-19 সাৱধানতাৰ ড'জ কিমান দিনৰ বাবে প্ৰদান কৰা হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক 75 দিনলৈকে প্ৰদান কৰা হৈছে ক'ভিড-19 ভেকচিন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস কেতিয়া পালন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ 12 জুলাই। 12 জুলাই তাৰিখে আন্তঃৰাষ্ট্ৰীয় মালালা দিৱস পালন কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনখন ৰাজ্যই প্ৰথমটো গেছ ভিত্তিক চাহ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ উদ্ভাৱন কৰিছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন গ ত্ৰিপুৰা। ত্ৰিপুৰা ৰাজ্যই প্ৰথমটো গেছ ভিত্তিক চাহ প্ৰক্ৰিয়াকৰণ উদ্ভাৱন কৰিছিল। তাৰপিছত ভাৰতৰ কোনটো বেংকে ষ্টক আপৰ বাবে ভাৰতৰ প্ৰথমটো ডেডিকেটেড শাখা খুলিছে আৰু অপশ্যন কেইটাৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক ষ্টেট বেংক অফ ইণ্ডিয়াই। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে 2022 চনৰ জুন মাহত সংগ্ৰহ কৰা মুঠ GST ৰাজহ কিমান আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ এ 1.45 লাখ কৰোৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতত কেতিয়া পালন কৰা হয় GST দিৱস আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক 1 জুলাই। 1 জুলাই তাৰিখে GST দিৱস পালন কৰা হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বিশ্ব পৰিৱেশ দিৱস 2022 বিষয়বস্তু কি আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ খ মাত্ৰ এখন পৃথিৱী। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ নীলাচল পাহাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্যিক সভা প্ৰথম প্ৰতিষ্ঠিত হৈছিল অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ 1917 চনত। তাৰপিছত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছে আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ শিৱসাগৰ। শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন অনুষ্ঠিত হৈছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ গ পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি। তাৰপিছত অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যান কেইখন আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ 7খন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ 6খন। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ
গ 1935 চনত 1935 চনত জয়মতী মুক্তি পাইছিল ছবিখন মুক্তি পাইছিল তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 3 ছেপ্টেম্বৰ ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ ভানুমতী ভানুমতী হৈছে প্ৰথম অসমীয়া উপন্যাস তাৰপিছত প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ পাইছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ 1846 চনত 1846 চনত অৰুণোদয় কাকতি প্ৰকাশ পাইছে তাৰপিছত জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আজি এইটো লাষ্ট কুৱেশ্যন হয় ভিডিঅ'টো ভাল লাগে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শুদ্ধ এনসাৰ হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই প্ৰথম কুৱেশ্যনটো হৈছে লৌহ মানৱ বুলি কাক জনা যায় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন ক চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ বুলি জনা যায় তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমখন গ্ৰন্থখনৰ নাম কি আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ মৃত্যুঞ্জয় গ্ৰন্থখনৰ বাবে জ্ঞানপীঠ বঁটা বিজয়ী হৈছিল তাৰপিছত নেক্সট কুৱেশ্যন এইটো 1997 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই আৰু 2000 চনত দাতাল হাতী উখনৈ জ্ঞানপীঠ বঁটা লাভ কৰা দ্বিতীয় অসমীয়া আছিল মামণি ৰয়ছম গোস্বামী জ্ঞানপীঠ বঁটা লাভ কৰা ইংৰাজী ভাষাৰ প্ৰথম ভাৰতীয় লেখক হৈছে অমিতাভ ঘোষ আৰু 1976 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল তাৰপিছত চন্দ্ৰত প্ৰথম অৱতৰণ কৰা ব্যক্তি কোন আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন গ নীল আৰ্মষ্ট্ৰং 1969 চনৰ 20 জুলাইত এপ'ল' 11 মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰত প্ৰথমে খোজ দিছিল ৰাকেশ শৰ্মা আছিল প্ৰথম ভাৰতীয় মহাকাশচাৰী আৰু কল্পনা চাওলা আছিল প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী তাৰপিছত নেক্সট কুৱেশ্যন হৈছে জাপানৰ মুদ্ৰা কি আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে জাপানৰ মুদ্ৰাৰ নাম হৈছে য়েন অপশ্যন নম্বৰ গ য়েন ভাৰতীয় মুদ্ৰাৰ পিতৃ হৈছে শ্বেৰশ্বাহ ছুৰী চাৰ্লছ কেনিঙে প্ৰথম আল কেনিং ভাৰতীয় উপমহাদেশৰ প্ৰথমবাৰৰ বাবে 1861 চনত আনুষ্ঠানিকভাৱে কাগজৰ মুদ্ৰা প্ৰৱৰ্তন কৰিছিল তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতটোৰ কোনে লিখিছিল আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ গ মহম্মদ ইকবালে সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা গীতটো লিখিছিল সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা এইটো গীত 1904 চনৰ 16 আগষ্টত প্ৰকাশ পাইছিল সাৰে জাহাঁ সে হিন্দুস্তান হামাৰা মূল উপাধি তৰাইনে হিন্দী 1930 চনৰ মুছলিম লীগৰ সভাপতি আছিল মহম্মদ ইকবাল তাৰপাছত ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ ক'ত নিৰ্মাণ কৰা হৈছিল আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ হৈছে অপশ্যন ক তাৰাপুৰ 1969 চনৰ 28 অক্টোবৰত ভাৰতৰ প্ৰথম পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপন কৰিছিল ভাৰতৰ পাৰমাণৱিক কেন্দ্ৰৰ পিতৃ হৈছে জাহাংগীৰ ভাৱা তাৰপিছত কোন চহৰক ভাৰতৰ ছুইজাৰলেণ্ড বুলি জনা যায় আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰ অপশ্যন গ কাশ্মীৰক তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনখন শাস্ত্ৰক গান্ধীজীয়ে তেওঁৰ মা বুলি অভিহিত কৰিছে আৰু অপশ্যন কেইটা শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ গ ভাগৱত গীতা তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনখন কেন্দ্ৰীয় শাসিত অঞ্চলক সমুদ্ৰপুত্ৰ বুলি জনা যায় আৰু শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ গ লাক্ষাদ্বীপক সমুদ্ৰপুত্ৰ বুলিও কোৱা হয় তাৰপিছত ভাৰতৰ প্ৰথমটো নোবেল বঁটা লাভ কৰে কোনটো ক্ষেত্ৰত লাভ কৰে অপশ্যন ক সাহিত্যিক ক্ষেত্ৰত ভাৰতে নোবেল বঁটা লাভ কৰিছিল ভাৰতৰ প্ৰথম উপন্যাস বঁটা বিজয়ী ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰত আৰু এছিয়াৰ প্ৰথম ব্যক্তি যিয়ে 1913 চনৰ গীতাঞ্জলিৰ দ্বাৰা ভাৰতৰত্ন আছিল ডুৰাণ্ডো কাপ কোনটো খেলৰ সৈতে জড়িত আৰু অপশ্যন কেইটা শুদ্ধ এনসাৰ হৈছে ফুটবল ডুৰাণ্ড কাপ ফুটবল খেলৰ সৈতে জড়িত এছিয়াৰ আটাইতকৈ পুৰণি খেল ফুটবল প্ৰতিযোগিতা বিশ্বৰ তৃতীয় পুৰণি খেল ফুটবল প্ৰতিযোগিতা 1888 চনত আৰম্ভ হৈছিল ডুৰাণ্ড কাপ ইয়াক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ বুলিও কোৱা হয়
ডুৰাণ্ড কাপৰ 2023 বিজয়ী আছিল মোহন বাগান। নীতি আয়োগৰ নতুন অধ্যক্ষ কোন? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে সুমন বেৰী। নীতি আয়োগৰ সম্পূৰ্ণৰূপে ৰাষ্ট্ৰীয় ৰূপান্তৰৰ বাবে ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিষ্ঠা হৈছিল 1 জানুৱাৰী 2015 মুখ্য কাৰ্যালয় নতুন দিল্লীৰ সভাপতি নৰেন্দ্ৰ মোদী আৰু মুখ্য কাৰ্যবাহী নিৰ্মাতা আছিল CVV আৰু শুভনক্ষা। তাৰপৰা ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতত ভ্ৰমণ কৰিছিল? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক মহম্মদ বিন তুগলুকৰ ৰাজত্বকালত ইবন বটুতা ভাৰতলৈ আহিছিল। ইবন বটুতা মৰক্কোৰ পৰা ভাৰতলৈ আহিছিল আৰু ভাৰত ভ্ৰমণ কৰিছিল 1334 চনত। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে উদযাপন কৰা হয়? আৰু শুদ্ধ এনচাৰটো হৈছে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। 1975 চনত আন্তঃৰাষ্ট্ৰীয় নাৰী বৰ্ষৰ সময়ত ৰাষ্ট্ৰসংঘই 8 মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰিবলৈ আৰম্ভ কৰে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে জাতীয় চলচ্চিত্ৰ বঁটা কোনে দিয়ে? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে। 1935 চনত শ্যামচী আই প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। ভাস্কো দা গামা কেতিয়া ভাৰতলৈ আহিছিল? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ 1498 চনত। 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিল। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন ঠাইত G20 সন্মিলন 2023 অনুষ্ঠিত হৈছিল? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ খ নতুন দিল্লী। নতুন দিল্লীত G20 সন্মিলন অনুষ্ঠিত হৈছিল 2023 চনৰ 9-10 ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰগতি ময়দান নামৰ ভাৰতৰ নাও আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী অধিৱেশন কেন্দ্ৰ স্থাপন অনুষ্ঠিত হৈছিল। লোকমান্য তিলক বঁটা 2023 কাক মনোনীত কৰা হৈছিল? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীক 2023 লোকমান্য বঁটাৰে মনোনীত কৰিছে। তাৰপিছত কোনটো হৰম'নৰ অভাৱত ডায়েবেটিছ হয়? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক ইনচুলিনৰ অভাৱত ডায়েবেটিছ ৰোগ হয়। তাৰপিছত 20 নম্বৰ কুৱেশ্যনটো হৈছে ইতিহাসৰ জনক বুলি কাক গণ্য কৰা হয়? আৰু শুদ্ধ এনচাৰটো হৈছে হেৰোডোটাছ হৈছে ইতিহাসৰ জনক। হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয়? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে অপশ্যন নম্বৰ ক নাগালেণ্ডত। হৰ্ণবিল উৎসৱ ধনেশ পক্ষীৰ বাবে উদযাপন কৰা হয় আৰু নাগালেণ্ডত উদযাপন কৰা হয়। হৰ্ণবিল উৎসৱটো প্ৰতি বছৰে 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈকে অনুষ্ঠিত হয় আৰু ধনেশ পক্ষীৰ বাবে ইয়াত বিখ্যাত। তলৰ কোনখন ৰাজ্যই পঞ্চায়তী ৰাজ ব্যৱস্থা অনুসৰণ নকৰে? আৰু শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ ক মিজোৰাম। তাৰপিছত নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু দিল্লীৰ বাহিৰে সকলো কেন্দ্ৰীয় শাসিত অঞ্চলে পঞ্চায়তী ৰাজ ব্যৱস্থা অনুসৰণ কৰে। তাৰপিছত কোনখন ভাৰতৰ আটাইতকৈ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক লাডাখ। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে সংবিধান প্ৰণয়ন কৰাত প্ৰথম দেশখন হ'ল? আৰু শুদ্ধ এনচাৰ হৈছে অপশ্যন গ আমেৰিকা। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে 1978 চনত 1 জানুৱাৰী অনুমোদন অনুসৰি আমেৰিকাৰ সংবিধানৰ বিশ্বৰ প্ৰথমখন স্থায়ী সংবিধান। ভাৰতৰ সংবিধানৰ পিতৃ কোন? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে ডক্টৰ V.R. আম্বেদকাৰ। তাৰপিছত 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ সংবিধানখন গৃহীত হৈছে। ভাৰতৰ উদ্ভিদ জাৰিবৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰ হৈছে গ কলকাতাত। অপশ্যন গ কলকাতাত। 1980 চনৰ 13 ফেব্ৰুৱাৰীত ভাৰতীয় উদ্ভিদ জিৰিপ SBSI হৈছে। কোন চনত ইছৰোৰ প্ৰতিষ্ঠা হৈছিল? আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন নম্বৰ গ 15 আগষ্ট 1969 চনত। ইছৰোৰ ফুল নে ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰ। ইছৰোৰ মুখ্য কাৰ্যালয় বাংগালুৰুত অৱস্থিত। ইছৰোৰ মুঠ 21টা কেন্দ্ৰ ভাৰতত বিয়পি আছে। বিক্ৰম সাৰাভাই ইছৰোৰ প্ৰথম অধ্যক্ষ। ইছৰোৰ এতিয়া শেহতীয়া অধ্যক্ষ হৈছে S
সোমনাথ বৰ্তমান অধ্যক্ষ হৈছে সোমনাথ তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো আৰু অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ এনসাৰ হৈছে অপশ্যন নম্বৰ গ NH নেশ্যনেল হাইৱে 37 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ দীঘল সেবিৰ মুখ্য কাৰ্যালয় কি ক'ত অৱস্থিত সেবিৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু অপশ্যন শুদ্ধ এনসাৰ হৈছে গ মুম্বাই অপশ্যন গ মুম্বাইত 1924 চনৰ 22 মাৰ্চত অনুষ্ঠিত হৈছিল এই সংস্থাটো ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ মন্টি হাউচৰ সমীপৰ বীৰেন্দ্ৰ ভৱনত অৱস্থিত মহাকুম্ভমেলা কিমান বছৰৰ পাছত উদযাপন কৰা হয় আৰু শুদ্ধ এনসাৰ হৈছে অপশ্যন ক 12 বছৰ পিছত 12 বছৰ পিছে কুম্ভমেলা আৰম্ভ হয় সম্পূৰ্ণ কুম্ভমেলা 12 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় আর আনহাতে একে ঠাইতে প্ৰায় 6 বছৰ পিছত এটা অৰ্ধ মেলা অনুষ্ঠিত হয় কুম্ভমেলা 12 কোটি দৰ্শনাৰ্থীৰ সংগঠিত ৰাখি বিশ্বৰ সৰ্ববৃহৎ মেলা হয় কোনখন নদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু মেক্সিকো মাজৰ সীমা নিৰ্ধাৰণ কৰে শুদ্ধ এনসাৰ হৈছে ৰিউ গ্ৰেণ্ডে উত্তৰ আমেৰিকাৰ পশ্চিম দীঘলীয়া নদী আৰু ই বিশ্বৰ 20 সংখ্যক দীঘল নদী আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ পৰা মেক্সিকোৰ সীমান্তৰ অৱস্থিত মানৱ শৰীৰৰ ক'ত ভিটামিন এ জমা হৈ থাকে আৰু ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ক যকৃত ভিডিঅ'টো ভাল লাগিলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে ৰাফেল যুঁজাৰু কোন দেশৰ পৰা ভাৰতে ক্ৰয় কৰিছে শুদ্ধ এনসাৰ অপশ্যন গ ফ্ৰান্সৰ পৰা ক্ৰয় কৰিছে তাৰ পিছত নেক্সট কুৱেশ্যনটো হৈছে জয় জৱান জয় কিষাণ জয় বিজ্ঞান আৰু জয় অনুসন্ধান শ্লোগান কোনে দিছিল আৰু শুদ্ধ এনসাৰটো হৈছে অপশ্যন নম্বৰ ক নৰেন্দ্ৰ মোদী